যোৱাকালি বিজেপি দলৰ গুণ্ডা বাহিনীয়ে ৰকিবুল হুছেইন ডাঙৰীয়াক কুকুৰীত আক্ৰমণ কৰিছিলে আৰু সেই আক্ৰমণ কৰাৰ পিছত আমি প্ৰতিবাদ কৰিছোঁ আৰু দোষী কৰায়ত্ব কৰি শাস্তি বিহাৰ কাৰণে আমি দাবী জনাইছিলোঁ। যোৱাকালি ৰূপহী থানাৰ আৰক্ষী বিষয়াও আমাক প্ৰতিশ্ৰুতি দিছিলে যে ৰাতিৰ ভিতৰতে আসামীসকলক গ্ৰেপ্তাৰ কৰা হ'ব, কিন্তু তেওঁলোকে নকৰিলে। আজি আমি বিধানসভাৰ মজিয়াতে এই কথাখিনি উত্থাপন কৰিলোঁ আৰু বিধানসভাতো আমাৰ পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্ছ মিনিষ্টাৰে আমাক প্ৰতিশ্ৰুতি দিলে এইটো তদন্ত হৈ আছে আৰু নাম কিছুমানো ঘোষণা কৰিলে আৰু তেওঁলোকে ইয়াৰ ব্যৱস্থা ল'ব, আসামী কৰায়ত্ব কৰিব। আৰু এই মুহূৰ্ততেই ইয়াৰ পিছতেই আমাৰ সাহসীয় দলৰ দুজন বিধায়কে এটা নিকৃষ্ট ৰাজনীতিৰ কৰা আৰম্ভ কৰিছে। তেওঁলোকে ক'ব লৈছে যে দুই বিধায়কৰ পুত্ৰ, যে মোৰ পুত্ৰ আৰু ৰকিবুল হুছেইন ডাঙৰীয়াৰ পুত্ৰৰ কাজিয়া বুলি। এনেদৰে কোনো ধৰণৰ কথা নাই। মোৰ পুত্ৰ আৰু ৰকিবুল হুছেইন ডাঙৰীয়াৰ পুত্ৰৰ কোনো ধৰণৰ কাজিয়া নাই, কোনো অমিল নাই, মিলাপ্ৰীতিৰে আছে, তেনেকুৱা কোনো সম্ভাৱনাও নাই কাজিয়া কৰা। কিন্তু তেওঁলোকে নিজৰ দুটো ডাকি ৰখাৰ কাৰণে এটা ডাইভাৰ্ট কৰিব বিচাৰিছে কংগ্ৰেছৰ ওপৰত। গতিকে আপোনালোকৰ চেনেলৰ জৰিয়তে মই এইটো স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যে সৎ সাহস যদি আছে, বিধানসভাৰ মজিয়াৰ পৰা বিধানসভাৰ সৰ্বদলীয় কমিটি পঠাই ইয়াৰ তদন্ত কৰি উচিত ব্যৱস্থা লওক। আৰু যিসকলৰ নামবিলাক কৈছে, এই নামবিলাক আৰু কাৰ দল, কোন দলৰ? চব বিজেপি দলৰ দল, কোনো এজন কংগ্ৰেছৰ দলৰ নাই, কোনো কংগ্ৰেছী ইয়াৰ সদস্য নাই। চব বিজেপি দলৰ সদস্যসকলে বিজেপি দলৰ গুণ্ডা বাহিনীয়ে এই কাম সংঘটিত কৰিছে।